নমস্কাৰ বন্ধুসকল, মই ডিব্ৰুগড়ে আপোনালোক সকলোকে আসাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'। আজি অলপ জব ইনফৰমেশ্যনেল নহয়, আজি অলপ ভিডিঅ'টো বেলেগ ধৰণৰ হ'বলৈ গৈছে। আজি যি হায়াৰ ছেকেণ্ডেৰী পাছ কৰা কেণ্ডিডেটসকলৰ কাৰণে যি নতুন পঢ়িবৰ কাৰণে এডমিশ্যন চলি আছে বা এপ্লাই চলি আছে, সেই সম্পৰ্কে আলোচনা কৰিম আৰু এটা জব নটিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিম। তাৰ লাষ্ট ডেট হৈছে জব নটিফিকেশ্যনটোৰ লাষ্ট ডেট হৈছে 26/5/2024। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই সকলোখিনি তাতহে জানিব পাৰিব। আপোনালোকৰ নাৰ্ছিং হওক, এগ্ৰিকালচাৰ হওক বা অন্যান্য কলেজত যি এডমিশ্যন অ'পেন হৈছে বা অনলাইন এপ্লাই চলি আছে, সকলোখিনি আজি মই ক'ম। অকণমান ভিডিঅ'টো দীঘল হ'ব। যিসকল HS পাছ কৰিছে তেওঁলোকৰ কাৰণে গাৰ্জেন বা তেওঁলোকৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, গৈ আপোনালোকে তাত জইন হৈ লওক। লগতে যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ লওক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, মই PDF এটা শ্বেয়াৰ কৰি দিম। আৰু আপোনালোকক যদি তেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেনেহ'লে জনাব, মই ভিডিঅ' বনাই আপোনালোকক আপলোড কৰি দিম। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো আপোনালোকৰ ওলাইছে এডমিশ্যনৰ কাৰণে যিটো অনলাইন এপ্লাই খুলি দিছে, সেইটো হৈছে আপোনালোকৰ BSc নাৰ্ছিঙৰ কাৰণে। এইটো আপোনালোকৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা এডমিশ্যন BSc নাৰ্ছিং কোৰ্চ প্ৰভাইড কৰিছে। আৰু তেওঁলোকৰ কাৰণে সেইটোৰ বাবে আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ কৰি দিছে। এপ্লিকেশ্যন ফিজ 1500 টকা হ'ব। লগতে আপোনালোকৰ ডেট অফ এণ্ট্ৰেন্স এক্সাম আপোনালোকৰ 9 জুনত হ'ব। বৰ্তমান চলি আছে আৰু OMR বেছড হ'ব। আপোনালোকৰ এক্সামৰ টাইপটো গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কৰিমগঞ্জ, শিলচৰ, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ আৰু গেংটকত আপোনালোকৰ এক্সাম চেণ্টাৰ আছে। ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা 17 বছৰ ভিতৰৰ কেণ্ডিডেটৰে এই পদৰ বাবে এপ্লাই কৰিব, এইখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। চবৰে ইয়াত আপোনালোকৰ বেলেগ হয়। ফিজটো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, আপোনালোকে তাত আহি এপ্লাই কৰিব পাৰে। আৰু ইয়াত ষ্টাৰ্টিং 9 মে' পৰা হৈ গৈছে আৰু 24 মে'লৈকে থাকিব। আপোনালোকৰ এডমিট কাৰ্ড আপোনালোকে 3 জুনত ডাউনলোড কৰিব পাৰিব আৰু 9 জুনত আপোনালোকৰ এক্সাম হ'ব। এতিয়া আমাৰ নেক্সট যিটো নটিফিকেশ্যন আছে এডমিশ্যনক লৈ, তালৈ আগবাঢ়োঁ। নেক্সট আপোনালোকৰ AAU অৰ্থাৎ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনালোকৰ PG আৰু UGৰ কাৰণে বৰ্তমান এপ্লাই চলি আছে, য'ত ফিজ এপ্লিকেশ্যন ফৰ্ম সকলোখিনি ভিডিঅ'টোত কৈ দিম, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু এক্সামটোৰ নাম হৈছে আপোনালোকে এইটো এপ্লাই কৰিলে আপোনালোকে এটা এক্সাম দিব লাগিব, যিটো কমন এণ্ট্ৰেন্স টেষ্ট আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ কাৰণে। আৰু ইয়াত আপোনালোকৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা হ'ব আণ্ডাৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীৰ কাৰণে 24-25 বৰ্ষৰ। মোডটো অনলাইন মাধ্যমত দিব লাগিব। লগতে লাষ্ট ডেট অফ ছাবমিশ্যনটো আপোনালোকৰ এপ্লাই লাষ্ট ডেট হৈছিলে আপোনালোকৰ 6 জুনত আপোনালোকৰ লাষ্ট ডেট হয়। আৰু আপোনালোকে ইয়াৰ বিষয়ে সকলোখিনি আমাৰ এইটো ৱেবছাইটত মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত আপোনালোকে আহি পেলাই চাব পাৰিব কি আছে। ফিচাৰী আছে, হৰ্টিকালচাৰ আছে, ভেটেনেৰী ছায়েন্স আছে, এইখিনি পদ আছে। এইখিনি মানে পদ নহয় আপোনালোকৰ, এইখিনি আপোনালোকে ইয়াত পঢ়িব পাৰিব, সেইখিনি আপোনালোকে চাই ল'ব। লগতে আপোনালোকৰ BSc নাৰ্ছিং D-Pharm কাৰণেও আছে, যিখিনি মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপোনালোকে তাত গৈ চাই ল'ব। এতিয়া আমাৰ যিটো নতুন পদ ওলাইছে সেই পদসমূহৰ বিষয় লৈ গোলাঘাট কমাৰ্চ কলেজত পদ ওলাইছে, যিটো আপোনালোকৰ 7টা টোটেল ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ হৈছে 26 মাৰ্চ 2024। গোলাঘাট কমাৰ্চ কলেজৰ ফালৰ 7টা এছিষ্টেণ্ট প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰ ভেকেঞ্চিৰ কাৰণে পদ আপোনালোকক মুকলি কৰি দিছে। এছিষ্টেণ্ট প্ৰফেচাৰ প্ৰথমটো আছে এডুকেশ্যনৰ কাৰণে আছে, আপোনালোকৰ এটা আছে পোষ্ট। এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে আপোনালোকৰ আছে 6টা। আৰু ছ'চিয়েল ছায়েন্স আপোনালোকক কি লাগিব, কি কৰা হ'ব লাগিব, গোটেইখিনি আপোনালোকে ইয়াত চাই ল'ব। আৰু এইটো অফলাইন মাধ্যমত আপোনালোকৰ এপ্লাই হ'ব। অফলাইনো নহয়, আপোনালোকে ইয়াত অনলাইন এপ্লাইও কৰিব পাৰে। আপোনালোকৰ ইয়াত দিয়া আছে কেনেদৰে কৰিব লাগিব গোটেইখিনি। আপোনালোকে এবাৰ নিজে ভিডিঅ'টো নাচাই আপোনালোকে নিজে এবাৰ চাই ল'ব, কাৰণ ইয়াত আপোনালোকৰ দিয়া আছে এটা প্ৰিন্সিপালত অলপ ক'বলৈ প্ৰব্লেম হয়। ইমেইল ID এটা দিয়া আছে, এইটোত আপোনালোকৰ 6 মে' আগত আপোনালোকে চেণ্ড কৰিব লাগিব, নহ'লে বাই পোষ্টটো গৈ পেলাই দি থৈ আহিব পাৰে বা দি থৈ আহিব পাৰে। আৰু আপোনালোকৰ নেক্সট আৰু এটা আছিলে ভেকেঞ্চি, যিটো মই আগতে ভিডিঅ' বনাইছিলোঁ। ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ 452টা ছাব ইনস্পেক্টৰ ভেকেঞ্চিৰ কাৰণে পদ মুকলি হৈছিলে, সেইখিনিও অনলাইন এপ্লাই চলি আছে বৰ্তমান। আপোনালোকে ইয়াত যিসকলে এপ্লাই কৰিবলৈ ইচ্ছুক তেওঁলোকে এপ্লাই কৰিব পাৰে। আজি ভিডিঅ'টোত ইমানেই। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।